উঠি দিয়া ৪৮ লাখ লোকক সাময়িকভাৱে আঁতৰাই ৰাখক। এইসকলক আঁতৰাই আগবঢ়াওক NRCৰ উন্নীতকৰণৰ কাম। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ আৰু NRCৰ কৰ্তৃপক্ষক শপতনামা দাখিলৰ নিৰ্দেশ দিয়া হৈছে। 16 আগষ্টৰ পূৰ্বে দাখিল কৰক শপতনামা। NRCৰ মাণ্ডলিক কাৰ্যালয়ত 16 আগষ্টৰ পূৰ্বে স্থিতি স্পষ্ট কৰাৰ নিৰ্দেশ দিছে ন্যায়ালয়ে। NRCত পঞ্চায়তৰ নথি গ্ৰহণ সম্পৰ্কত 16 আগষ্টত চূড়ান্ত শুনানি হ'ব আৰু আমচুসহ কেইবাটাও সংগঠনৰ পঞ্চায়ত নথি বাহাল ৰখাৰ দাবী কৰা হৈছে। সংগঠনকেইটাই আবেদন জনাইছিল উচ্চতম ন্যায়ালয়ত আৰু NRCৰ পঞ্চায়তৰ নথিৰ সম্পৰ্কত আজি এই গুৰুত্বপূৰ্ণ ৰায় দিছে ন্যায়ালয়ে। সুপ্ৰিম কোৰ্টে আজি ক'লে যে যেহেতু কামটো চলি আছে, কামটো চলি থাকিব দিয়ক আৰু অহা 16 আগষ্টত কেছটো ফিক্স কৰিছে এজ আইটেম নম্বৰ 1। সেইটো সেইদিনা ফাইনেল হিয়াৰিং কৰিব আৰু তেতিয়ালৈকে যাৰ যিখিনি ফাইল কৰিব লগা আছে এফিডেভিট কাউণ্টাৰ এফিডেভিট ফাইল কৰিব দিছে চবক। সেইদিনা ফাইনেল হিয়াৰিং হ'ব, সেইদিনা ফাইনেল ডিচিজন হ'ব আৰু টিল দেন NRCৰ কামটো চলি থাকিব দিছে উইদাউট দিছ 48 লাখ। আজি মাননীয় উচ্চতম ন্যায়ালয়ত গাঁও পঞ্চায়তৰ চাৰ্টিফিকেট সম্পৰ্কীয় আমি অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন, অসম ৰাজ্যিক জমিয়ত উলামা হিন্দ আৰু একাংশ ভুক্তভোগী মহিলাই যি গোচৰ আমি ধৰিছিলোঁ সেই গোচৰ আজি শুনানি অনুষ্ঠিত হৈছিল। আৰু এই শুনানি কালত মাননীয় আদালতে আজি কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু NRC ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা ডাঙৰীয়াক তেখেতসকলৰ স্থিতি ক্লিয়াৰ কৰিবৰ বাবে অহা 16 আগষ্ট তাৰিখে পুনৰাই শুনানিৰ দিন ধাৰ্য কৰিছে। আৰু আমি আমাৰ মাননীয় অধিবক্তাসকলে ইণ্টাৰিম যিটো প্ৰেয়াৰ কৰিছিল যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যি ৰায়ৰ কাৰণে আজি 48 লাখ মহিলা তেখেতসকলৰ নাম NRCৰ অন্তৰ্ভুক্ত নহ'ব বুলি এটা আশংকা আমি দেখা পাইছোঁ। সেই সম্পৰ্কে যেতিয়া যুক্তি প্ৰদৰ্শন কৰিল তেতিয়া মাননীয় আদালতে ক'লে যে 31 ডিচেম্বৰলৈকে যিহেতু NRC গোটেই প্ৰচেছটো সম্পূৰ্ণ হ'ব, গতিকে বহুত টাইম মাজত আছে। গতিকে এই টাইমখিনিৰ ভিতৰত ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰতীক হাজেলা ডাঙৰীয়া স্থিতি মাননীয় আদালতে জনাৰ পিছত এই সম্পৰ্কে সিদ্ধান্ত। গ্ৰন্থক জনমুখী কৰাৰ বাবে আঁচনি লয় গ্ৰন্থ প্ৰকাশক, লেখকৰ লগতে চৰকাৰেও। তথাপিও গ্ৰন্থমেলাবোৰত আশাব্যঞ্জক নহয় গ্ৰন্থ অনুৰাগীৰ সমাগম।